নিশা কামৰূপৰ দামপুৰ আমদলাত মহানগৰ আৰক্ষীৰ অভিযানত জব্দ কেইবা লক্ষাধিক টকাৰ চুৰি হোৱা গুটখা। 19 এপ্ৰিলত ফটাহিল আমবাৰী গুটখা গুদামৰ পৰা চুৰি হৈছিল প্ৰায় 19 লাখ টকাৰ গুটখা পান মছলা। CCTV ফুটেজৰ ভিত্তিত ফটাহিল আৰক্ষীয়ে তদন্ত চলাই নিশা হাজো আৰক্ষী থানাৰ সহযোগত দামপুৰ আমদলা চকৰ নবাব ষ্টৰত অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা কেইবা লক্ষাধিক টকা গুটখাজাতীয় সামগ্ৰী। আৰক্ষীয়ে নবাব ষ্ট'ৰ নামৰ দোকানৰ স্বত্বাধিকাৰীক আটক কৰি বিভিন্ন স্থানত অব্যাহত ৰাখিছে অভিযান। আপোনালোকে চাই আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ টিভি। এই নহয় তো সেই বস্তাগুলো কিমান কিমান আছে পালি না সাতশকে এইবিলাক কিমান আছে চাৰিটা আছে না 50 কোটি কিবা 200 আছে 200 কি আছে 200 চকৰ আছে 200 বস্তু আছে ও এই হলো গাড়ি ওলা সাথে হ্যাঁ গোটাই না শিখৰ বুলি গম পাইছো বাকী কি কি হৈছে গম পোৱা নাই আগৰ পিছে বাকী এনে শিখৰ জব্দ কৰা বুলি গম পাইছো আৰক্ষীয়ে ক'ৰ পৰা আহিছে গম পোৱা নাই সোধা যোৱা নাই এইবিলাক সোধা নাই কোন ঠাই গেলি দামপুৰ আমদলা পৰা কেতিয়াৰ পৰা অভিযান চলাইছে তো 7:30-8 মান বাজিছে থাকে কিমান শিখৰ আছিল তো গম পোৱা নাই শিখৰটো ক'ৰ পৰা আহিছে সেইটোও গম পোৱা নাই এইবিলাক গুটখা সম্পৰ্কত এই দোকানখন তালাচী চলাইছে আৰু হা গুটখা সম্পৰ্ক কোন পৰা পুলিচ আহিছে কিবা গম এনে শুনামতে হাজোৰ পৰা আহে বুলি গম পাইছো বাকী আৰু ক'ৰ পৰা আহিছে গম পোৱা নাই কাৰ দোকান এইটো তুলুৰ দামপুৰ আমদলা পৰা